মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 5ৰ পাঠ আৰম্ভ কৰোঁ। প্ৰশ্নটো হ'ল এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 42 মিটাৰ। ইয়াৰ প্ৰতিটো বাহুৰ দিশ কিমান? এবাৰ তোমালোকৰ ত্ৰিভুজটো দিয়া আছে সমবাহু, পৰিসীমা দিয়া আছে আৰু তোমালোকক বাহুৰ দিশ উলিয়াব লাগে। তোমালোকে পৰিসীমা আৰু বাহুৰ মাজত সম্বন্ধটো জানা। কি হয় সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো? সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ল 3 পূৰণ বাহুৰ দিশ, হয়নে? তাৰমানে তুমি এটা বাহুৰ দিশ যদি জানা তাক 3 গুণ কৰি দিলে পৰিসীমা পোৱা। গতিকে তোমালোকক যদি পৰিসীমা দিয়া আছে আৰু এটা বাহুৰ দিশ উলিয়াব লাগে, 3 ভাগ কৰি দিলেই হয় নে নহয়? এটা বাহুৰ দিশ পাই যাবা। পৰিসীমাক 3 ভাগ কৰি দিলে আমি এটা বাহুৰ দিশ পাই যাম। সেইকাৰণে প্ৰথমতে মই কি দিয়া আছে লিখি লওঁ। এজ ইউজুৱেল দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান? 42 মিটাৰ। এইটো আমাক দিয়া আছে, সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে আৰু আমাক বাহুৰ দিশ উলিয়াব লাগে। মই এটা কাম কৰিব পাৰো, বাহুৰ দিশ বুলি লিখি নাথাকি বাহুৰ দিশটো মই এল বুলি ধৰি ল'বও পাৰো, হয়নে? মই সেইটো কাম কৰো। এতিয়া ধৰা হ'ল সমবাহু ত্ৰিভুজৰ, সমবাহু মানেতো গম পাইছাই, প্ৰত্যেকটা বাহু সমান। সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ, এটা বাহুৰ দিশ এল বুলি লিখি লওঁ আৰু এলটো এককটো দি দিওঁ। যিহেতু এককটো মিটাৰত আছে গতিকে এলটো মই মিটাৰত ধৰি দিওঁ। এতিয়া আমি কি জানো? আমি জানো যে বুলি লিখিব পাৰা, আমি জানো যে কি সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ল 3 পূৰণ যদি মই বাহুৰ দিশ লওঁ, 3 পূৰণ বাহুৰ দিশ মানে হৈ গ'ল কিমান? সমবাহু ত্ৰিভুজৰ পৰিসীমা। কাৰণ তোমালোকৰ সমবাহু 3টা বাহু আছে, 3 পূৰণ বাহুৰ দিশ সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ল। গতিকে আমি ইয়াতে কি জানো? তোমালোকে এনেকুৱা দুফালে যেতিয়া সমান চিন থাকে আমি এই চিনটো ব্যৱহাৰ কৰিব পাৰো। এইটোৰ নাম হ'ল ইমপ্লাইজ। মাজত যেতিয়া সমান থাকে দুইফালৰ পৰা অংকটো কৰো বা এতেকে লিখিলেও হ'ব। এতেকে মই পালো 3 পূৰণ বাহুৰ দিশ কিমান ধৰিছো? এল ইজিকল সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান হয়? 42। এনেকুৱাবোৰক আচলতে আমি সমীকৰণ বুলি কওঁ, কিন্তু যিহেতু আমি সমীকৰণ বৰ্তমান পোৱা নাই, আমি এই হিচাপে ভাবিব পাৰো যে আমাৰ আচলতে সমীকৰণত কি হয়, বাওঁপক্ষ আৰু সোঁপক্ষ দুটা পক্ষ থাকে। বাওঁপক্ষৰ পৰা সোঁপক্ষ বা সোঁপক্ষৰ পৰা যদি বাওঁপক্ষ আনো, আমাৰ পূৰণ থাকিলে হৰণ হয়। যিকোনো সংখ্যা পক্ষ সলনি কৰিলে পূৰণ থাকিলে হৰণ হয়, হৰণ থাকিলে পূৰণ হয়, যোগ থাকিলে বিয়োগ হয় আৰু বিয়োগ থাকিলে যোগ হয়। সমীকৰণৰ ডিটেইলছ এইবোৰ পাবা। কিন্তু বৰ্তমান আমি যিহেতু সমীকৰণৰ কথা নাজানো, সেইকাৰণে মই এনেকেও ভাবিব পাৰো 3 যেতিয়া এল এটা বাহুৰ দীঘৰে পূৰণ কৰিছো, অৰ্থাৎ 3 গুণ। বাহুটোৰ 3 গুণ হ'ল 42। 3 গুণ মন কৰা, এটা বস্তুৰ 3 গুণ যদি 42 হয়, এগুণ কিমান? 3ৰে হৰণ কৰিলে পাম। গতিকে মই ইয়াৰ পৰা এইটো ইমপ্লাইজ যদি এতেকে লিখিব পাৰা দেই। এতেকে এল মানে কিমান পাম? 42 হৰণ 3। 42ক 3ৰে হৰণ কৰিলে কিমান পাম? ডাইৰেক্ট হৰণ কৰা বা 9টা মুখস্থ আছে 9টা কৰা। 3 গুণ 3 আৰু 3 4 গুণ 12। তাৰমানে এল মানে পালো 14। আৰু এলটো কি বস্তু আছিলে? সমবাহু ত্ৰিভুজৰ বাহুৰ দিশ। এতেকে আমি পালো এতেকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ বুলি লিখিব পাৰা, বা প্ৰতিটো বাহুৰ যোগ, প্ৰতিটো বাহুৰ যোগ কিমান পালো? 14। আৰু এককটো লিখি দিয়া, এইটো হ'ল তোমালোকৰ মিটাৰ। এতিয়া তোমালোকে চোৱাচোন, আনচাৰটোৰ পৰা তোমালোকে বেক কৰি পৰিসীমা পাব পাৰা। এটা বাহুৰ যোগ যদি তোমালোকৰ 14 হয়, পৰিসীমা উলিয়াব লাগে 3টা বাহুৰ যোগফল 14 যোগ 14 যোগ 14, তাৰমানে 3 পূৰণ 14 কিমান হ'ব? 43। তাৰমানে আমাৰ উত্তৰটো শুদ্ধ হৈছে। হ'ল? নিশ্চয় বুজি পাইছা। এবাৰ মই নেক্সট কুৱেশ্যনটোলৈ যাওঁ, ঠিক আছে? কুৱেশ্যনটো মই মচি দিছো। প্ৰথমতে মই নেক্সট কুৱেশ্যনটো লিখি লওঁ, তাৰপিছত আমি সলিউশ্যনলৈ যাম। আমাৰ কুৱেশ্যনটো হৈছে নেক্সটটো, কুৱেশ্যনটো চাই লওক। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ, কুৱেশ্যন নম্বৰ 6। এটা সমদ্বিবাহু ত্ৰিভুজৰ
এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ প্ৰতিটোৰ দিশ সমান বাহু দুটাৰ প্ৰতিটোৰ দিশ দিয়া আছে তোমালোকৰ 11 সেন্টিমিটাৰ আৰু দিয়া আছে ইয়াৰ ভূমিৰ দিশ আৰু ইয়াৰ ভূমিৰ দিশ সেইটো দিয়া আছে তোমালোকৰ 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা কিমান এবাৰ আমাৰ ত্ৰিভুজটোৰ পৰিসীমা দিব লাগে ত্ৰিভুজটোৰ পৰিসীমা কিমান এইটো হল আমাৰ প্ৰশ্ন এটা যিকোনো এবাৰ পঢ়োতে যদি ধৰিব নোৱাৰা দ্বিতীয়বাৰ পঢ়ি ল'বা হেই দ্বিতীয়বাৰ পঢ়িলে তোমালোকে নিশ্চয় ধৰিব পাৰিবা আৰু তাৰ পিছত আমি কি কৰিম যে কি দিয়া আছে মই সেইটো লিখি লওঁ এই তোমালোকৰ নিশ্চয় মনত আছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ মানে কি আছিলে দুটা বাহু সমান মই এটা চিত্ৰ আঁকি কৰোঁ দিয়া অংকটো এইটো ধৰা মই এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিলো আৰু এডাল হ'ল ভূমি তাৰমানে মই ABC এটা সমদ্বিবাহু ত্ৰিভুজ ললোঁ সমদ্বিবাহু মানে দুটা বাহু সমান মই য'ত লৈছো AB আৰু AC ৰ যোগ সমান গতিকে এই দুটা যদি সমান বাহু হয় ভূমি মানে কোনটো BC ভূমি তাৰমানে তোমালোকৰ ইয়াতে চোৱা সমবাহু কিটা দিয়া মান দিয়া আছে কিমান এইটো 11 সেন্টিমিটাৰ দিয়া আছে এইটো 11 সেন্টিমিটাৰ দিয়া আছে মোৰ চিত্ৰটো অকমান সৰু হ'ল এইটো 12 মই বহলাই আঁকিব লাগিছিল কিন্তু হ'ব তোমালোকে বুজি পাবৰ কাৰণে কৰিছো এইটো দিয়া আছে তোমালোকৰ মানে চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব এনেকুৱা কৰি দিয়া হ'ব হা এনেকুৱা ধৰণৰ হ'ব হয় এইটো 11 এইটো 12 গতিকে মই কি কৰিলো যিখিনি বস্তু দিয়া আছে লিখি লওঁ লিখি মই পৰিসীমা উলিয়াব লাগে এতিয়া মই পৰিসীমা পাই গলো নাই তিনটা বাহুৰ যোগ পাই গলো কাৰণ ইয়াতে খালি ডাইৰেক্টলি তিনটা বেলেগ বেলেগ বাহু দিয়া নাই কি দিছে দুটা সমান বাহুৰ যোগটো বুলি কৈ দিছে তাৰমানে মই লগে লগে গম পালো এইটোৰ এইটোৰ যোগ সমান হ'ল গতিকে মই যদি চিত্ৰ হিচাপে আঁকি কৰোঁ তেতিয়া মোৰ সমাধানটো কেনেকুৱা হ'ব চোৱা সমাধানৰ কাৰণে মই কি কৰিলো ধৰা হ'ল চিধাও কৰিব পাৰা দেই ধৰা হ'ল ABC এটা সমদ্বিবাহু ত্ৰিভুজ হ'ল ABC সমদ্বিবাহু ত্ৰিভুজ ধৰি ললো এতিয়া মই ইয়াতে কি ধৰিছো আৰু এটা কথা যে মই ইয়াতে ধৰিছো AB আৰু মই ইয়াতে ধৰিছো য'ত AB সমান এইটো এডাল বাহু সমান AC আৰু মই এটা কথা ধৰিছো সেইটো হ'ল তোমালোকৰ BC ভূমি AB আৰু AC সমান আৰু BC ভূমি হ'ল তোমালোকৰ এটা যোগ দিয়া আছে কি দিয়া আছে সেইটোও লিখি লওঁ দিয়া আছে AB সমান AC তাৰমানে AB যোগ আৰু AC যোগ কিমান 11 সেন্টিমিটাৰ আৰু তোমালোকক BC যোগ দিয়া আছে 12 সেন্টিমিটাৰ হ'ল এটাকে মই লিখিব লাগে ত্ৰিভুজ ABC কালি এবাৰ মই ABC বুলি নাম দিছো তো লিখিব পাৰো ত্ৰিভুজ ABC পৰিসীমা এবাৰ মই তিনটা বাহু বুলি লিখিলেও হ'ব কি লিখিম বাহুকেইটাৰ নাম যিহেতু জানো মই সেইটো ব্যৱহাৰ কৰোঁ মানে কি পাম AB যোগ BC যোগ CA এটা মান কিটা বহুৱাই দিয়া একক একে আছে AB যোগ হ'ল তোমালোকৰ 11 BC যোগ হ'ল 12 CA যোগ হ'ল 11 সেন্টিমিটাৰ ঠাইখিনি কম আছে কিন্তু মই ক্যালকুলেশন ইয়াতে লিখি দিওঁ হা একে 2 3 1 4 এককৰ ঘৰত হ'ল 4 1 2 3 তাৰ মানে কিমান পালো ত্ৰিভুজটোৰ পৰিসীমা পালো 34 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা তোমালোকে ওকে মানে মই এবাৰ নেক্সট কোৱেশ্চন নম্বৰ 7 লৈ যাওঁ হা আমাৰ কোৱেশ্চনটো প্ৰথমতে মই লিখি লওঁ কি দিয়া আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা পৰিসীমা দিয়া আছে দেই ৰবা কোৱেশ্চন নম্বৰ 7 এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 32 সেন্টিমিটাৰ সমদ্বিবাহু দেই মন কৰিবা পৰিসীমা 32 সেন্টিমিটাৰ ইয়াৰ ভূমিৰ দিশ দিয়া আছে 14 সেন্টিমিটাৰ ইয়াৰ ভূমিৰ
দীঘ 14 সেন্টিমিটাৰ হলে 14 সেন্টিমিটাৰ হলে সমান বাহু দুটাৰ প্ৰতিটোৰে দিশ উলিওৱা সমান বাহু দুটাৰ প্ৰতিটোৰে দিশ উলিওৱা মই এডুকেশ্যন আগৰ দৰে কৰিব পাৰো হয়নে তোমালোকক যেহেতু এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈ দিয়া আছে সমদ্বিবাহু ত্ৰিভুজটো কৈ দিয়া আছে এটুত কোৱেশ্চনটো চোৱা এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে তাৰমানে তিনিটা বাহুৰ যোগফলটো দিয়া আছে এইটোৱে সমদ্বিবাহু ত্ৰিভুজ মই ল'ব পাৰো এবিসি সমদ্বিবাহু ত্ৰিভুজ ল'ব পাৰো হয়নে মই ধৰা এইটো ত্ৰিভুজে লৈ লৈছো এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ তাতে তোমালোকৰ এবি সমান এসি দুটা সমান বাহু দিছো এবি আৰু এসি সমান আৰু বিসি হৈছে সমান বিসি হৈছে ভূমি এটা কোৱেশ্চনটোত কিন্তু দিয়া আছে তো বেলেগ হয় নহয় দিয়া আছে তো বেলেগ গতিকে মই এইখিনি পৰা বেলেগ কৰি দিম এটো ভূমি আছিল ওকে তো এইটো হল তোমালোকৰ এবিসি ত্ৰিভুজ এখিনি একে হয় ধৰা হল এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ এবি সমান এসি আৰু বিসি ভূমি এবাৰ কি দিয়া আছে ত্ৰিভুজ এবিসিৰ পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে 32 সেন্টিমিটাৰ আৰু কি দিয়া আছে ভূমিৰ যোগ দিয়া আছে ভূমি হৈছে বিসি আৰু দিয়া আছে বিসি সমান তোমালোকৰ দিয়া আছে 14 সেন্টিমিটাৰ মন কৰা কোৱেশ্চনটো তোমালোকৰ পৰিসীমা অৰ্থাৎ তিনিটা বাহুৰ যোগফল দিয়া আছে আৰু লগতে এই ভূমিটো দিয়া আছে অকল ভূমিটো তোমালোকে এই বাহু দুটাৰ যোগ থাকে এটা জানিলে এইটো পাই যাবা এতিয়া মই পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো মই দিয়া আছে খিনি যেহেতু লিখি ললো গতিকে মই এতিয়া এইখিনি মচি দিব পাৰো কোৱেশ্চনটো সমদ্বিবাহু ত্ৰিভুজ ললো গতিকে মই এতিয়া পৰিসীমাটো সূত্ৰটো তলতে লিখো বাৰু ত্ৰিভুজ এবিসিৰ পৰিসীমা কি হ'ব বাৰু ত্ৰিভুজৰ নাম দিছো তেতিয়া মই তিনডাল বাহুৰ যোগফল বুলি নিলিখিলেও হয় কি লিখিম এবাৰ এবি যোগ বিসি যোগ সি হল এতিয়া তোমালোকৰ কোৱেশ্চনটোৰ প্ৰচিডিউৰটো অকমান বেলেগ হয় কিন্তু তোমালোকক পৰিসীমা দিয়া আছে মই তোমালোকক ইতিমধ্যে কৈছিলো যে দুডাল যদি এটা মাজত যদি সমান চিন থাকে আগত তুমি ইমপ্লাইড চিনটো ব্যৱহাৰ কৰিব পাৰা তাৰ মানবোৰ বহাই যোৱাচোন যি দিয়া আছে এবিসি মান দিয়া আছে ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে 32 গতিকে এফালে মই 32 লিখিলো সমান চিনৰ সোঁফালৰ মান দিয়া আছে কাৰ দিয়া আছে চোন অকল বিসি মান জানা এবি নাজানা বিসি হল তোমালোকৰ 14 আৰু সিএ টোৰ মানটো তোমালোকে নাজানা সমান কিন্তু এইটো কথা জানা এইখিনি পালো এটা মোৰ উদ্দেশ্য হল এবি আৰু এসিৰ মানটো উলিয়াব লাগে মইতো এনেকে কৰিব নোৱাৰিম এতিয়া অংকটো কাৰণ এফালে যদি মই জানিলোহেঁতেন দুটাৰ তাৰমানে মই এতিয়া এটা কথা জানো দুটা বাহুৰ যোগফল কি হ'ব 32 পৰা 14 বিয়োগ কৰিলে দুটা বাহুৰ যোগফল পাম এটা বাহু মানে তোমালোকৰ আধা নহ'ব জানো দুটাৰ যোগফলটো যি হয় যিহেতু বাহু দুটা সমান গতিকে এটাৰ যোগ কি হ'ব মুঠটোক আধা কৰি দিয়া তেতিয়া এটাৰ যোগফল পাই যাবা হয়নে গতিকে মই এতিয়া সেইখিনি কেনেকৈ কৰিব পাৰো বা সমীকৰণ হিচাপেও সমাধান কৰিব পাৰো মই এইখিনি মচি দিছো দেই এতিয়া চোৱা মই কি কৰো এবি আৰু সি এৰ যোগফলটো মই উলিয়াব পাৰো কি কৰিম এতেকে এবি যোগ সি কিমান হ'ব মুঠ পৰিসীমাৰ পৰা মই বিসি যোগটো বিয়োগ কৰি দিম তাৰমানে মই পালো 32 বিয়োগ 42 একবোৰ মই বৰ্তমান লিখা নাই শেষত লিখি দিম বিয়োগ কৰো বিয়োগফলটো কিমান হ'ব 12ৰ 4 গ'ল থাকিল 8 2ৰ 1 গ'ল থাকিল 1 তাৰমানে মই পালো এবি আৰু সি অৰ্থাৎ তোমালোকৰ যে এই বাহুডাল আছিল এডাল বাহু আৰু এডাল বাহু দুডালৰ যোগফল হল 18 আৰু তোমালোকে জানা যে দুইডাল সমান হয়নে গতিকে মই কি পাম যেহেতু এবি সমান এসি এবি আৰু এসি সমান হয় গতিকে মোৰ কি হ'ব এই যোগফলটোক মই আধা কৰি দিম হয়নে গতিকে আমি কি পাম এতেকে AB is equal to AC is equal to 18 হৰণ 2 কিয় দুইৰে ভাগ কৰিলে বুজি পাইছা নিশ্চয় মোৰ সমান বাহু আছে এডাল আৰু এডাল তাৰমানে দুটা বস্তুৰ যোগফল যদি তোমাৰ 18 হয় এটা কিমান হ'ব সমান সমান বস্তু দুটা ললো তাৰমানে সমান সমান যদি তুমি 3 আৰু 3 যোগ কৰা 6 হ'ব এটা পাবলৈ হলে কি কৰিবা 6 হৰণ 2 ধৰা 4 আৰু 4 যোগ কৰিলে 8 হ'ব এটা পাবলৈ কি কৰিবা 8 হৰণ 2 হয়নে সেই কাৰণে মই কৰি দিম আৰু এটা কাটি কৰিব পাৰা বা তোমালোকে হৰণ কৰি দিয়া গতিকে সমান বাহু দুটা এবি আৰু এসি পাই গলো গতিকে মই উত্তৰটো এবাৰ কি লিখিব পাৰো বা সমীকৰণ হিচাপে সমাধান কৰিও লিখিব পাৰা দুই ধৰণে অংকটো কৰিব পাৰা দেই এতেকে সমান
সমদ্বিবাহু ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাৰ মাপ কিমান কিমান পালো এটা পালো 9 সেন্টিমিটাৰ আৰু সিটোও পালো 9 সেন্টিমিটাৰ গতিকে মই দুটা আছে সেইকাৰণে লিখি দিম দুবাৰ 9 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ তাৰমানে প্ৰত্যেকটাৰ জোখ হৈছে 9 সেন্টিমিটাৰ হ'ব তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লৈ অংকখিনি কৰি ল'বা আজি এইখিনিতে থৈছো থেংক ইউ